নো ৰোড নো ভোট ভোট বৰ্জনৰ হুংকাৰ গোলকগঞ্জৰ এখন গাঁৱৰ ভোট কেন্দ্ৰ স্থানান্তৰৰ বিৰুদ্ধে শিলচৰতো ভোট বৰ্জনৰ হুংকাৰ এই দৃশ্যটোলৈ ভালদৰে মন কৰক আজিও এখন পকী দলঙৰ পৰা বঞ্চিত হৈ আহিছে ধুবুৰীৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ ৰাইজ এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে মৰণত শৰণ দি যাতায়াত কৰি আহিছে বিদ্যাৰ দাবিৰৰ লাউডাঙা কুটিৰবাসীৰ ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়কজনৰ ওচৰত কাকুতি মিনতি কৰিও আজিলৈকে কোনো সুফল নাপালে গাঁওখনৰ ৰাইজে সেয়েহে এইবাৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে স্থানীয় ৰাইজে অহা 7 মেত ধুবুৰীত অনুষ্ঠিত হ'ব ভোট গ্ৰহণৰ পূৰ্বে দলংখন নিৰ্মাণ নহ'লে ভোট দিয়াৰ পৰা বিৰত থাকিব গাঁওবাসী এমএলএ কমপ্লেইন করা হয়েছে প্রেসিডেন্টও কোয়া হয়েছে সেক্রেটারি কোয়া হয়েছে বিডিও কোয়া হয়েছে সবাইকে জানা হয়েছে মই তো কৈছো যে যিবিলাক মানুহ আগত ৰাস্তাখন বনাই দিব তাক ভোট দিম নহ'লে কোনোবাই মোৰ তাত ভোট যাব বৰাকৰ শিলচৰতো ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে প্ৰায় 8 শতাধিক ভোটাৰ ৰাইজে সোণাই স্বাধীনতা বজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ স্থানান্তৰ কৰা হৈছে অন্য স্থানলৈ সেয়েহে উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত বিগত বহু বছৰ ধৰি ভোটদান কৰি অহা অঞ্চলটোৰ ৰাইজে এইবাৰ ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ অভিযোগ কোনো ৰহস্যজনক কাৰণত স্থানান্তৰ কৰা হৈছে গাঁওখনত থকা ভোটগ্ৰহণ কেন্দ্ৰটো আমাদের এই সেন্টারটা কেটে প্রায় 5 কিলোমিটার দূরে নিয়ে যাওয়া হয়েছে শুধু আমাদের গ্রামটা আমাদের এই সেলুরপাড়া 3 নম্বর গ্রাম মানে গ্রুপটা কেটে নেওয়া হয়েছে অন্য কোনো জায়গা না না আমরা ভোট যাব না এতে আমাদের যে শাস্তি দেওয়া হয় সরকারের পক্ষ থেকে আমরা রাজি আছি কিন্তু আমাদের গ্রামের একজন লোক ভোট দিতে যাবে না ইয়াৰ সমান্তৰালকৈ ভোটগ্ৰহণৰ পূৰ্বেই দৰং ওদালগুৰি সমষ্টিৰ ভেৰগাঁৱত বুধবাৰে নিশা সংঘটিত হয় হিংসাত্মক কাৰ্যকলাপ ভেৰগাঁৱত নিশা দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয় নিশা কোনো দুৰ্বৃত্তই জ্বলাই দিয়ে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়টো জুইত যায় কাৰ্যালয়টোত থকা সকলো নথিপত্ৰ অৱশ্যে কোনে কিয় এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই বিজেপিৰ সন্দেহ বিৰোধীৰ কোনো লোকে সংঘটিত কৰিছে এই ঘটনা শংকাত ভুগিছে বিৰোধীয়ে কাৰণ ইয়াতে বিজেপি সকলো সাইডতে বিজেপিময় হৈছে তাৰ কাৰণে সিহঁতে দেখা পায় কি কৰিম কি নকৰিম হয়তো নিশ্চয় হৈছে শংকাত ভুগিছে এইটো প্ৰশাসনক আমি আহ্বান জনাম প্ৰশাসনে অলপ নজৰ দিয়ক নিউজ 6 ৰিপৰ্ট NKTV